এইচএছৰ পৰীক্ষাৰ্থীসকলৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ এটা ভাল খবৰ যে এইবাৰৰ এইচএছৰ ফলাফলত মেধাৱী ছাত্ৰ আৰু ছাত্ৰী উভয়েই লাভ কৰিব স্কুটি। কিন্তু কিমান কাট অফ মাৰ্কছৰ পৰা এইবাৰ স্কুটি প্ৰদান কৰিব অসম চৰকাৰে, ইয়াৰ লগতে এইবাৰ এইচএছত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন পোৱা পৰীক্ষাৰ্থীসকলকে কিবা এৱাৰ্ড প্ৰদান কৰা হ'বনে, হবিয়ে আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনেধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰোঁ যে এইবাৰৰ এইচএছৰ ফলাফলত ছাত্ৰ আৰু ছাত্ৰী উভয়েই লাভ কৰিব স্কুটি। কিন্তু প্ৰশ্ন হৈছে যে এইবাৰ স্কুটি লাভৰ বাবে ছাত্ৰ আৰু ছাত্ৰীসকলৰ কিমান পাৰ্চেণ্টেজৰ প্ৰয়োজন হ'ব। যিহেতু যোৱা 2 বছৰ ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথকে পৃথকে পাৰ্চেণ্টেজ আছিল আৰু ছাত্ৰীসকলৰ বাবে পাৰ্চেণ্টেজ আছিল কমেও 60%। অৰ্থাৎ যিসকল ছাত্ৰীয়ে কেৱল ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হৈছিল বা 60% বা তাতকৈ বেছি পাৰ্চেণ্টেজ লাভ কৰিছিল, সেইসকল ছাত্ৰীকে আগতে স্কুটি প্ৰদান কৰা হৈছিল। আনহাতে ছাত্ৰসকলৰ বাবে লাগিছিল কমেও 75% নম্বৰ। যিসকল ছাত্ৰই 75% নম্বৰ বা তাতকৈ বেছি নম্বৰ অৰ্থাৎ ষ্টাৰ নম্বৰেৰে উত্তীৰ্ণ হৈছিল, সেইসকল ছাত্ৰকে আগতে দিয়া হৈছিল স্কুটি। কিন্তু এইবাৰৰ পৰা এই নিয়মটো সম্পূৰ্ণৰূপে সলনি কৰা হৈছে আৰু এইবাৰ ছাত্ৰ আৰু ছাত্ৰী উভয়েই একেই পাৰ্চেণ্টৰ পৰা স্কুটি লাভ কৰিব আৰু এই পাৰ্চেণ্টেজটো হৈছে কমেও 75%। ছাত্ৰ বা ছাত্ৰীজনে কমেও 75% পাব লাগিব স্কুটি লাভৰ বাবে। ইয়াৰ অৰ্থ হৈছে যে এইবাৰ এইচএছৰ ফলাফলত যিসকল ছাত্ৰ বা ছাত্ৰীয়ে 75% বা তাতকৈ বেছি নম্বৰেৰে উত্তীৰ্ণ হ'ব, সেই ছাত্ৰ বা ছাত্ৰীজনে এইবাৰ অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লাভ কৰিব একোখনকৈ স্কুটি। আৰু এই স্কুটিৰ কাট অফ মাৰ্কছৰ কথাটো মই কোৱা নাই, এইটো অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নিজেই ঘোষণা কৰিছিল। আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এইচএছৰ স্কুটিৰ সঠিক কাট অফ মাৰ্কছটো জানিব পাৰে। আৰু আপোনালোকৰ সুবিধাৰ্থে মই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ এই মন্তব্যটো এতিয়া শুনাই লৈছোঁ। তাৰ লগে লগে অসম কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে, অহা বছৰৰ যাতে ছাত্ৰ ছাত্ৰীৰ মানদণ্ড আৰু ভাল হয় আৰু তেওঁলোকে বেছি প্ৰতিযোগিতাত নামে সেইটো লক্ষ্য ৰাখি অহা বছৰৰ পৰা 75ৰ এবভত ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক, ল'ৰাই হওক বা ছোৱালীয়ে হওক, সকলোকে 75ৰ এবভতে দিব স্কুটি। 75 অহা বছৰৰ পৰা আমি এটা লৈছো যে অহা বছৰ ছাত্ৰ আৰু ছাত্ৰী সমানে হ'ব। এতিয়া আপোনালোকক জনাব বিচাৰোঁ আন এটা ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে এইবাৰ এইচএছত পাছ কৰিলেই, ফাৰ্ষ্ট ডিভিজন হওক, ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন, আপোনালোকে এইচএছত পাছ কৰিলেই ছাত্ৰীসকলকে 12,500 টকাকৈ দিয়া হ'ব। কিন্তু কণ্ডিশ্যনটো হৈছে সেই ছাত্ৰীজনে নেক্সট ক্লাছত এডমিশ্যন ল'ব লাগিব। যি ছাত্ৰীজনে এইচএছ উত্তীৰ্ণ হৈ নেক্সট বা পৰৱৰ্তী ক্লাছত নামভৰ্তি কৰিব, সেই ছাত্ৰীজনৰ বেংক একাউণ্টত ডিৰেক্টলি 12,500 টকা সোমাই দিয়া হ'ব। আৰু এই টকাটো নিযুত মইনা আঁচনিৰ অধীনত অসম চৰকাৰে প্ৰদান কৰিব। তো এই মুহূৰ্তত এটা ডাঙৰ খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে যে যিসকল ছাত্ৰীয়ে এইচএছ উত্তীৰ্ণ হৈ পৰৱৰ্তী ক্লাছত নামভৰ্তি কৰিব, সেই ছাত্ৰীসকলকে অসম চৰকাৰে 12,500 টকা নিযুত মইনা আঁচনিৰ অধীনত প্ৰদান কৰিব। তো আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আপুনি কেৱল এইচএছ উত্তীৰ্ণ হ'লেই লাভ কৰিব এই 12,500 টকা। কিন্তু আপুনি ছাত্ৰী হ'ব লাগিব। ছাত্ৰৰ বাবে এই ঘোষণাটো কৰা হোৱা নাই, অকল ছাত্ৰীসকলেই এই সুবিধা পাব। এই ছাত্ৰীসকল যিসকলে পৰৱৰ্তী ক্লাছত নামভৰ্তি কৰিব, সকলোকে 12,500 টকাকৈ দিয়া হ'ব নিজৰ নিজৰ বেংক একাউণ্টত। আমি আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত এটা মন্তব্য আছে, এইটো শুনাই লৈছোঁ। যোনে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন ল'ব, তাইক 12,500 টকা তাৰ বেংক একাউণ্টত সোমাই দিব।